মাজুলী সংবাদৰ বাতৰিৰ প্ৰভাৱ সলনি হ'ল এখন বিদ্যালয়ৰ সিদ্ধান্ত। কেইবাটাও দিনৰ পূৰ্বে প্ৰায় 6 জুনৰ দিনা আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে শংকৰ চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন ইয়াত খুবেই জৰুৰী, খুবেই প্ৰয়োজনীয় আছিল আৰু এই বিদ্যালয়খন আন এখন বিদ্যালয়ৰ সৈতে এমালগেমেট কৰা হৈছিল। কিন্তু ভাল সিদ্ধান্তটো হ'ল যে চৰকাৰে, শিক্ষা বিভাগে তাৎক্ষণিকভাৱে এই বিদ্যালয়খন ইয়াতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। যিহেতু এটা জনজাতীয় অঞ্চল, এই অঞ্চলটোৰ বহুতো যিসকল অভিভাৱক খাটি খোৱা লোকে ইয়াত বসবাস কৰে, যিকোনো প্ৰকাৰে সেই লোকসকল আচলতে পথাৰ সমাৰৰ বাবে অন্য কামৰ বাবে গুচি যাব লগা হয়। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ একমাত্ৰ ভৰসা হ'ল শংকৰ চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খন এমালগেমেট হোৱাৰ পাছত এই অভিভাৱকসকল দুখত ভাগি পৰিছিল। আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু আজিৰ দিনটোত এটা ভাল খবৰ যে এই বিদ্যালয়খন ইয়াতে ৰখাৰ যি ব্যৱস্থা গ্ৰহণ কৰিলে শিক্ষা বিভাগে, তাক লৈ অভিভাৱকসকল উৎফুল্লিত হৈ পৰিছে আৰু মই সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাইছোঁ। চৰকাৰ বা শিক্ষা বিভাগৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক অভিভাৱকসকলে আদৰণি জনাইছে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে। কি ক'ব এই মুহূৰ্তত, যিহেতু সেইদিনা এটা দুখৰ পৰিৱেশ আছিল আৰু আজিৰ তাৰিখত কি ক'ব? নিউজ চেনেলক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ এইখন ধৰক আমাৰ সমস্যা বুজি, আমাৰ যিখিনি সমস্যা, এই সমস্যাক মানে আপোনালোকে গোটেই অসমবাসী মানে আমাৰ যিটো সমস্যা সেইটো সম্প্ৰচাৰিত কৰাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে আমি অসম চৰকাৰক এটা শিক্ষা বিভাগত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অভিভাৱক ৰাইজ আৰু আমাৰ গোটেই গঞা ৰাইজ সকলোৱে ঐক্যবদ্ধভাৱে বা একতাৰে ওলাই আহিছে আৰু সহযোগিতা কৰিছে। বিদ্যালয়খনৰ প্ৰতি আস্থা হেৰুৱাব বিচৰা নাই আৰু এইখন বিদ্যালয় হাড়ে সিমজেৰে কষ্ট কৰি পেলাই যথেষ্ট শ্ৰমদানেৰে এইখন বিদ্যালয় গঢ়ি তোলা হৈছিল। সেইটো কাৰণে এইখন বিদ্যালয় ককা আজো ককা দিনৰ ইয়াত মানে যিটো ধৰক ঐতিহাসিক ক'বলৈ গ'লে এইটো এটা আমাৰ যিটো শিক্ষা অনুষ্ঠান, এই শিক্ষা অনুষ্ঠান যথেষ্ট আমাৰ আপুৰুগীয়া সম্পদ আৰু ইয়াৰ পৰা বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে ইমান দূৰ মানে 6-7 কেজি কিতাপৰ বোজা লৈ পেলাই যাব বিচৰা নাই। আৰু যিটো ছাত্ৰ ছাত্ৰীসকল এনেকুৱা এটা আমাৰ ল'ৰা ছোৱালী যে মানে নিবনুৱা, এনেকুৱা চাইকেল এখন কিনিবলৈও মানে টকা পইচাৰ অভাৱ আৰু ইয়াৰ পৰা খোজকাঢ়ি যাবলৈও 6-7 কিলোমিটাৰ দূৰত্ব। গতিকে ইমানখিনি সমস্যাক জৰ্জৰ মাজতে আমাক অসম চৰকাৰ শিক্ষা বিভাগে যোৱাকালি যিখন নিৰ্দেশ আমালৈ পঠিয়ালে, গতিকে বা IS বাইদেউলৈ পঠিয়ালে, ডিপাৰ্টমেণ্টে আকৌ আমাৰ হেডলৈ পঠিয়ালে, সেইটো কাৰণে আমি যথেষ্ট সেইখিনি খবৰ পাই পেলাই আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক অৱগত যে এখন বিদ্যালয় বা এটা ৰাজহুৱা অনুষ্ঠান যদি চিৰস্থায়ী হ'ব লাগে, দীৰ্ঘস্থায়ী যদি হ'ব লাগে, তেতিয়াহ'লে এই বিদ্যালয়হেন নিচিনা ৰাজহুৱা অনুষ্ঠান যদি মানে দীৰ্ঘস্থায়ী হ'বলৈ হ'লে আমি ভাবোঁ তাৰ আন্তঃগাঁথনিয়ে মূল। আন্তঃগাঁথনি যদি উন্নত নহয় বা প্ৰয়োজন সাপেক্ষে আন্তঃগাঁথনি প্ৰত্যেক বছৰে বছৰে বা 2 বছৰে 3 বছৰে যদি উন্নত কৰি নাথাকে, তেনেহ'লে এই ৰাজহুৱা অনুষ্ঠানটো দীৰ্ঘস্থায়ী হোৱাটো অসম্ভৱ। যাৰ কাৰণে আজি আপোনালোকে ইমান দিনৰ পৰা নিউজবিলাক কৰি আছে, দেখি আছে এই বিদ্যালয়খনৰ মূল সমস্যাটো হৈছে আন্তঃগাঁথনিৰ সমস্যা। কেৱল এই বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ অভাৱ বুলি নহয়, বাউণ্ডেৰীৰ অভাৱ বুলি নহয়, বা এই ফিল্ডখন ঠিক ঠাক নহয়, কেৱল সেইটো নহয়। মূল বিষয়টো হৈছে ইয়াতে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিবলৈ হ'লে শিক্ষকৰ প্ৰয়োজন, প্ৰত্যেক বিষয় শিক্ষক প্ৰয়োজন। এইটো বহলাই কোৱাৰ প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। কাৰণটো হৈছে শিক্ষিত মানুহ, সচেতন মানুহবিলাকে গম পায় যে এখন বিদ্যালয় চলিবলৈ হ'লে কি ধৰণৰ মানে আন্তঃগাঁথনি থাকিব লাগে। মূল কথাটো হৈছে ৰাইজৰ এইটোৱে দাবী, ইমান দিনে ৰাইজে এইটোৱে দাবী কৰি আছে, বিদ্যালয়খনটো ঘূৰাই দিব, এইটো ঠিকেই আছে, কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আন্তঃগাঁথনি। আমি সেইকাৰণে জোৰ দি আছোঁ যে ইয়াতে মেথমেটিক্সৰ শিক্ষক হ'বলৈ হ'লে ৰয়েল BSc লাগে। আপোনালোকে জানে ইয়াতে বিজ্ঞানৰ টিচাৰে মেথমেটিক্স পঢ়াই আছিল বা কোনোবা অসমীয়া টিচাৰে ইংৰাজী পঢ়াই আছিল। এই ধৰণৰ ইয়াতে মানে পাঠদানবিলাক চলি আছিল, যাৰ কাৰণে নেকি এতিয়া যদি বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত থাকে, যদি গুণগত শিক্ষা যদি পায়, কোন মানে গাৰ্জেনে প্ৰাইভেটত ইমান টকা খৰচ কৰি পেলাই নিজৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰাব? সেইটোতো কোনেও নকৰায়। যাৰ কাৰণে আজি যদি আন্তঃগাঁথনি মানে শিক্ষকৰ পৰ্যাপ্ত শিক্ষক যদি ইয়াতে নিয়োগ হয়, তেতিয়াহ'লে ইয়াত কোৱালিটি এডুকেশ্যন দিব পাৰিব। কোৱালিটি এডুকেশ্যন যেতিয়া দিব, তেতিয়াহ'লে গাৰ্জেনবিলাকে তেওঁলোকৰ ল'ৰা ছোৱালীক মাষ্ট বি ইয়াতে পঠিয়াবই, এইটো আমি মানে বিশ্বাস ৰাখিছোঁ। আৰু শেষত এইটোৱে দাবী জনাইছোঁ যে বিষয় শিক্ষকবিলাক
নিয়োগ কৰিব লাগে যাতে এই বিদ্যালয়খন দীৰ্ঘস্থায়ী হয়। এটা কথা বাৰে বাৰে কৈছে যে ইয়াত ছাত্ৰ ছাত্ৰী কমকৈ থকাৰ প্ৰধান কাৰণটোৱে হ'ল ইয়াত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই। বিজ্ঞানৰ শিক্ষক নাই, গণিতৰ শিক্ষক নাই, ইংৰাজীৰ বিষয়ৰ শিক্ষক নাই। এনেধৰণে প্ৰায় 11টা পোষ্টত বৰ্তমান সময়তো ইয়াত শিক্ষকৰ অভাৱ আছে। শিক্ষা বিভাগে এই বিদ্যালয়খন ইয়াত এমালগেমেটটো কাটি ইয়াতে এই বিদ্যালয়খন ৰখাটো এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ তেওঁলোকে দাবী জনাইছে যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি প্ৰদান কৰক। ইয়াতে যি আন্তঃগাঁথনিৰ অভাৱ আছে, বহু চকী টেবুলৰ ছাত্ৰ ছাত্ৰীসকল বহিবৰ বাবে টেবুল চকী বা বেঞ্চৰ খুবেই প্ৰয়োজন আছে, ডেস্ক বেঞ্চৰ খুবেই প্ৰয়োজন আছে, সেইখিনিও তেওঁলোকে দাবী উত্থাপন কৰিছে। সেই সকলোখিনি যদি ইয়াত সা সুবিধা থাকে তেতিয়াহ'লে তেওঁলোকে নিশ্চিতভাৱে ইয়াত বৰ্তমান সময়ত যিমান ছাত্ৰ ছাত্ৰী অঞ্চলৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তাৰ 2-3 গুণ ছাত্ৰ ছাত্ৰী ইয়াত থাকিব। সেই কথা যিসকল লোক ইয়াতে আজি সমবেত হৈছে প্ৰত্যেকে সেই কথাটোৱে দাবী কৰা পৰিলক্ষিত হৈছে। ইয়াত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়ক, যিখিনি আন্তঃগাঁথনিৰ সমস্যা আছে সেইখিনি সমাধান কৰি দিবৰ বাবে শিক্ষা বিভাগলৈ বিনম্ৰভাৱে এইসকলে দাবী জনোৱা পৰিলক্ষিত হৈছে। ইহঁতকেইটাৰ ফূৰ্তি দেখিছে? বিয়মৰ দানা দিলোহে মাত্ৰ, খাই শেষে। মই খোৱা বিয়মৰ দানা আৰু কম সময়ৰ ভিতৰতে নুদুকা আৰু মোৰ পকেটো গৰম। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু পকেট গৰম কৰি ৰাখক। মানুহজন ঢুকুৱাৰ পিছৰে পৰা ইহঁত দুজনীয়ে গৰু গোহালি সকলোবিলাক কামৰ দায়িত্ব ল'লে। কাৰো ওচৰত হাত নপতাকৈ সংসাৰখন ধুনীয়াকৈ চলিব পৰা হ'লো। গাখীৰ উৎপাদন কৰিও স্বাৱলম্বী হ'ব পাৰি। অধিক গাখীৰ উৎপাদনৰ বাবে আমি ব্যৱহাৰ কৰোঁ ভিয়মৰ দানা। ভিয়ম এক বিশ্বাসৰ নাম।